আৰু মেম্বাৰ মানে আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ। তেতিয়া আমি দেখিলোঁ যেটা একটা রিজেক্ট লিস্ট ওলাইছে, তাত আমার লড়ার একটা কোম্পানি আছে, সেই কোম্পানির নামখন আহিছে রিজেক্ট লিস্টত। আমি মিটিঙৰ পৰা ওলাই আমি ল'ৰাক ফোন কৰিলোঁ, তেখেতে মোক ক'লে বোলে দেউতা মই এনেকুৱা কোনো এপ্লাই কৰা নাই। বস্তুটো তেতিয়াও আমাৰ ইমান মানে মাইণ্ডত অহা নাই যে এইটো এটা কাৰচাজি হৈ আছে বা কিবা হৈ আছে। পিছদিনা যেতিয়া ইদিনাই না পিছদিনা ইদিনা ৰাতি এটা কল ৰেকৰ্ডিং ভাইৰেল হ'ল আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰৰ। ফাৰ্ষ্টৰ প্ৰশ্নটো হ'ল যে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰে আৰু কোনো এটা দালালে এজন দালালৰ কথা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰে ইমানেই ইম্পৰ্টেণ্ট দিলে যে আমি ভাবিলোঁ যে এইটো কল ৰেকৰ্ডিংটো শুনি আমাৰ এনেকুৱা লাগিছে হয়তোবা ক'তবা আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ মহোদয় বা কমিশনাৰ সাহেব বা আমাৰ সেক্ৰেটাৰী বা মিনিষ্টাৰ বা আমাৰ মুখ্যমন্ত্ৰী মহোদয় সুধিছে নেকি, এনেকুৱা মানে এটা ভাৱ লাগিছে যে এনেকুৱা তেখেতে ৰিপ্লাই দি আছিল। আমি পিছত এইটো পালোঁ, পাই আমি অলপ মানে কি কওঁ আৰু গোটেই অসমত এইটো এটা প্ৰচাৰ হৈছে, যাৰ কাৰণে মনটো অলপ বেয়া লাগিছে। আমাকতো সোমালে লগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সোমালে, তাৰ কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ আমি তেতিয়া ডিষ্ট্ৰিক্ট অফিচাৰক সুধিলোঁ যে আপোনাৰ প্ৰট'কলে কি কয়, আপুনি এনেকুৱা কৰিব পাৰে নেকি? তেখেতে ক'লে নোৱাৰোঁ ছাৰ, আমাৰ মিষ্টেক হৈ গৈছে। তে মিষ্টেক হ'লে আপুনি কিয় এই তেখেতৰ ওপৰত FIR কৰা নাই? আমি আজি আপোনাৰ সকলো জ্ঞাতাৰ্থে জনাইছোঁ যে আমাৰ ল'ৰাই এইটোৰ ওপৰত FIR কৰিছে। FIR কৰাৰ পিছত বস্তুটো মানে ওলাই পৰিছে যে কেনেকুৱা হৈছে এইটো। যেতিয়া FIR কৰিলে তেতিয়া আমাৰ সতীৰ্থ বিধায়কবিলাকে সেইটোৰ কাৰণে মানে এই দালালটোৰ কাৰণে থানাত ৰিকুৱেষ্ট কৰিলে, সেইটো ৰেড কৰিব নালাগে, এনেকুৱা কৰিব নালাগে। তেতিয়া আমি বস্তুটো লাহে লাহে গম পালোঁ যে এটা আমাৰ পিছে এটা ষড়যন্ত্ৰ হৈ আছে। এই জিয়াবুৰ বুলি যিজন আছিলে তেখেতে লাচিত সেনা না কি কৈ থাকে আমাৰ শৃংখল চালিয়াৰ লগত সপ্তাহ পিছত গৈ ডিমাণ্ড কৰি থাকে। আমি এইটো বেলেগ চেপ্টাৰ, আমি মিষ্টাৰ চালিয়াক আমি কৈছোঁ যে হয় আপোনালোকৰ সংগঠন গোটেই অসমত ভালকৈ চলিছে, কিন্তু হাইলাকান্দিত যিবিলাক মানুহ আপোনালোকৰ সংগঠনৰ গোটেইখিনি দলাল, 3-4টা মানুহ আছে, এই 3-4টা মানুহ গোটেইখিনি দলাল। আপুনি চাওক এজন BPL, সি BPL নহ'লে তো বেনিফিচিয়াৰী হ'ব নোৱাৰে, BPL বেনিফিচিয়াৰী হ'ব নোৱাৰে, সি কেনেকুৱা প্ৰাইভেট গাড়ী লৈ চলে। আমি গোটেইখিনি সেইটো বেলেগ কথা, সেইটো আমি কৈছোঁ। মোৰ কথাটো হ'ল তেখেতে মোক কৈছে যে তেখেতে কৈছে যে আমাৰ সংগঠন, আমি ক'লোঁ দাদা, মানে তেখেতে মোক দাদা বুলি সম্বোধন কৰিলে, তেখেতক ধন্যবাদ জনাইছোঁ আমি। তেখেতেও আমি কৈছোঁ যে আপোনাৰ সংগঠন যিটো আছে, আমিতো সংগঠন গোটেই অসমত আপোনাৰ সংগঠনৰ বদনাম নাই, কিন্তু ইয়াত দেখিলোঁ এইবিলাক মানে গোটেইখিনি দালালবিলাক আছে, সংগঠনৰ নামত দালালবিলাক আছে। আমাৰ প্ৰশ্নটো হ'ল যে এই ডিঅ আৰু এই দালালটো আপোনালোকে ৰেকৰ্ডিঙত চাব, সি কেনেকুৱা কয় যে আমাৰ এটা ট্ৰেক্টৰ হৈছে নি, আমাৰ কুবেটাৰ যিবিলাক নাম দিছিলোঁ সেইটো হয় দিছিলোঁ নি না নাই, আপুনি দিলে নি না নাই। মানে ডিঅ'ৰ ক'ত বা ক'ত তেখেতৰ লগত এটা লিংক আছে। আমি এতিয়া বিচাৰি আছোঁ, আমি চাই আছোঁ যে এইখন হাইলাকান্দিত আপোনালোকে জানে গোটেইখিনিত আগতে যিমান হৈছিলে, ফাৰ্ষ্টত আমি ফাৰ্ষ্ট মিটিঙত পাইছিলোঁ ফিজিকেলি হেণ্ডিকেপ, পিছত যেতিয়া কোৱাৰি হ'ল 3300 মানুহ মিছমেচ। ছেকেণ্ড টাইম আমি গ'লোঁ ফুড এণ্ড চিভিল ছাপ্লাই,
য'ত 8 মাহে বছৰ হৈছিলে তাত এতিয়া 1 বছৰে 12 মাহে বছৰ চলি আছে। আমি হস্পিটেলত গ'লোঁ, আমি চালোঁ যে 3 ইয়াৰ্ছ 4 ইয়াৰ্ছ বেকলগ হৈ আছে বাৰ্থ এণ্ড ডেথ চাৰ্টিফিকেট। সেইটো আমি আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মহোদয় তেতিয়াৰ আমি 1 মাহৰ ভিতৰত গোটেইখিনি কৰিলোঁ। মানে হাইলাকান্দি নোহোৱা একো জিনিস নহয়। তাই আপোনালোকক মানে এটা কথা কৈছোঁ যে ডিঅ'ই যিটো CM ছাৰৰ কথাটো কৈছে সেইটোও ভুল। CM ছাৰে কোনো ৰিকুৱেষ্ট কৰা নাই, কাৰণ এইটোৰ মেম্বাৰ আমি আছিলোঁ। এইটোৰ কাৰণে আপোনালোকৰ মাধ্যমে আমিও চাম এইবিলাক মানে তেখেতক ইনকুৱাৰীৰ আওতায় আনিব পাৰোঁ নেকি। কাৰণ যেতিয়া তেখেতে এই সাহসটো কৰা নাই যে তেখেতৰ উইদাউট পাৰ্মিশ্যন, তেখেতে নিজে কৈছে উইদাউট পাৰ্মিশ্যনে সি ৰেকৰ্ডিং কৰিলে। এই দালালবিলাকৰ কথাই আপোনালোকক এটা অনুৰোধ জনাইছোঁ যে আপোনালোকেও বস্তুটো অলপ চালি জাৰি চাব যে হয় নে নহয়। এজন মানুহৰ সন্মান দিয়াতকৈ সন্মান নিয়াটো এমন ডাঙৰ নহয়। আমাৰ ল'ৰাই এপ্লাই কৰা নাই। সেইটো চাওক, এই কোম্পানী ৰেজিষ্টাৰ্ড আছে, মানে কোম্পানীৰ গোটেইখিনি অনলাইনত আছে, অনলাইনত পাব। আমি এতিয়া ভাবিছোঁ এই দলালটো দি আমাৰ যিবিলাক বিধায়কবিলাকে এতিয়া মানে থানাত এইটো পুলিচক ফোন কৰি আছে, তাক ফোন কৰি আছে, সেইবিলাকে এইটো আমাৰ পিছত ষড়যন্ত্ৰ কৰি আছে। কাৰণ এনেকুৱা বদনাম আমাৰ নাই, গোটেইখিনিৰ আছে। সেইটো কাৰণে এইবিলাক কৰি আছে। এতিয়া কথাটো হ'ল যে 7টা ট্ৰেক্টৰ আহিছিল, আপোনালোকে মিটিঙত বহিছিল, তাৰপিছত যিটো কল ৰেকৰ্ডিং মতে 4টা MLA সকলে পাইছে, 2টা ৰিকমেণ্ডেশ্যন আছিল, এটা SC কাৰণে। এই মিটিংখন হৈছে নেকি সঁচাকৈ নে হোৱাই নাই? চাওক, মিটিং হৈছে এজ পাৰ গাইডলাইন হৈছে। তেখেতে মিটিঙৰ মেম্বাৰ হয়। তেখেতে এনেকুৱা ভাৱ দেখায় যে তেখেতে নিজে মানে এইটো মিটিঙৰ চেয়াৰমেন নেকি, তেখেতে নাজানে নেকি এইটো কেনেকুৱা হয়। নাই, গোটেইখিনি একমত হৈ কৰিব লাগিব। আপোনাৰ এজন মেম্বাৰ হ'লে নহ'ব নহয়, গোটেই মেম্বাৰবিলাক। এবং এই লিষ্টটো আপোনালোকে লাগিলে আমাৰ পৰা লৈ যাব, লিষ্টটো আমাৰ পৰা লৈ যাব, একচুৱেল লিষ্ট। আৰু কিবা বহুত কিবা কিবি। এতিয়া কথাটো হ'ল যিজনে আপোনালোকক বদনাম কৰিলে তেখেতৰ এগেইনষ্টটো কেছ নকৰিলে আপোনালোকে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ। আমিতো অফিচ চিক্ৰেট তেখেতে নাই কৰিলে। নাই, সেইটো কাৰণে আমি নকৰি আমি অলৰেডি ৰিকুৱেষ্ট কৰিছোঁ। আমি অপেন তেখেতৰ এগেইনষ্টত আমি অলৰেডি লিখিছোঁ। আমি কালি গুৱাহাটী গৈ আছোঁ। আমি গৈ তেখেতৰ অথৰিটি যিজন আছে তাক দিম। আৰু আমি অলৰেডি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মহোদয়ক সেইটো অৱগত কৰাইছোঁ। সি কৈছিলে যে কিবা এটা কেছ দিব, কিন্তু দিয়া নাই। সেইটো কাৰণে আমি তেখেতৰ ডিপাৰ্টমেণ্টক গোটেইখিনি ইনকুৱাৰীৰ কাৰণে আমি লিখিছোঁ। কাৰণ তেখেতে যেনেকুৱা মানে ৰিপ্লাইটো দিছে, নাই অফিচ চিক্ৰেট বাদ দিয়ক, অফিচ চিক্ৰেটটো বাদ দিয়ক, যেনেকুৱা ৰিপ্লাইটো দিছে যে বস্তুটো এনেকুৱা লাগিছে যে এজন মন্ত্ৰীয়ে, এজন মাননীয় মন্ত্ৰীয়ে এজন ডিষ্ট্ৰিক্ট অফিচাৰক সুধিলে যেনেকুৱা ৰিপ্লাই দিব লাগে, এনেকুৱা এজন দলালক ৰিপ্লাই দিলে। হয়, গোটেইখিনি মিছা কৰি আছে, গোটেইখিনি মিছা কৰি আছে। অহা দিনত আপোনালোকৰ সহায় সহযোগিতা পাম। আৰু চাহ খাইতে পারি তো।